ৰাজ্যখনত পুনৰ সংঘটিত হ'ল এক অমানৱীয় ঘটনা। নিজ পুত্ৰ আৰু বোৱাৰীৰ হাতত অপমানিত হ'ল নগাঁৱৰ পিতৃ মাতৃ। নগাঁৱৰ ৰূপহীহাটৰ নাঙলধোৱা গাঁৱৰ একমাত্ৰ পুত্ৰ আৰু বোৱাৰীৰ হাতত আঘাতপ্ৰাপ্ত হৈ মাতৃ। ৰূপহীহাট থানাত এজাহাৰ দাখিল। অকথ্য নিৰ্যাতনৰ পৰা পৰিত্ৰাণ পাবলৈ উপায়হীন পিতৃ মাতৃয়ে সংবাদ মাধ্যমক একমাত্ৰ ভৰসা কৰি অসমৰ মুখ্যমন্ত্ৰীৰ পৰা বিচাৰিলে সহায়। অতি সোনকালে আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে জনাই আহ্বান। বিগত কিছুদিন ধৰি তেওঁলোকৰ একমাত্ৰ পুত্ৰ মুস্তাফিজুৰ ৰহমানে পিতৃ মাতৃৰ লগত অতি অমানৱীয় বেয়া ব্যৱহাৰ কৰি আহিছে বুলি জনাইছে আৰক্ষী। সেয়েহে আৰক্ষীয়ে কুলাংগাৰ পুত্ৰৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱাৰ দাবীও তুলিছে ভুক্তভোগী পিতৃ মাতৃয়ে। আমার পুত একটাই আমি আগে 7 কাটামাটি কিনে তারা দেয়া লইছি পুতের দিছি 7 কাটামাটি পুতের নামে দিছি। পুতে দেওয়ার পরে দেওয়া হন আমার 3 কাটামাটি আছে। 3 কাটামাটি দিয়ে আমি 1 কাটা 5 মাটি বেচছি। আমি হজ করবো যাই আমার হজ ব্যবহার খারাপ করে আর মারধর করে আর কালকে মার করছে 12টার সময়। মার করে আমরা থানাত গেছি রক্তমুক্ত লইয়া। তখন আমরা কোনো পুলিশে কোনো বয়াইতে দিছে এই করিয়া ডাক্তার যদি ঘুরাই না বয়াইতে দিছে আমার কোনো পরে আমি বললাম যে স্যার বেদনা উঠছে তাই না আর আমার মাথার বেদনা আমি মকিলি যাই না পরে মকিলি আমার ফাড়াই দিছি তোমরা যাও বা পরে হাফিজের দিন এইটো মোৰ এই বিডব্লিউ রাস্তার লগত ঠাইখনৰ নাম কি? মোৰ নাঙ্গলদোৱা। আপোনাৰ পুতেকৰ নাম মুস্তাফিজুৰ ৰহমান। আপোনাৰ ল'ৰা ছোৱালী কেইজন? ল'ৰা ছোৱালী মোৰ 5 জন। কাজিয়াটো কাৰ লগত? পুতেকৰ লগত তাৰ বোৱাৰী মাৰপিট কৰিছে। তাৰমানে যোৱাকালি মোৰ সৰু চিষ্টাৰ মফিদা বেগম, তেওঁৰ ঘৰ নাঙ্গলদোৱা, হাজবেণ্ডৰ নাম হাফিজুদ্দিন। যোৱাকালি প্ৰায় 12 মান বজাৰ পাছতে তাৰ একমাত্ৰ ল'ৰা মুস্তাফিজুৰ ৰহমানে সিহঁতক খুব মাৰপিট কৰিছে। মাৰপিট কৰাৰ কাৰণে প্ৰথমে আমাক ফোন কৰি জনাইছিলে যে তেওঁলোকে এনেকুৱা মাৰধৰ কৰিছে, মোৰ চুৰ ফাটাই পেলাইছে, আপোনালোকে কিবা এটা কৰক। মই কৈছোঁ যে ইমিডিয়েট তহঁতে থানালৈ যা আৰু থানাতো নিশ্চয় সিহঁতক মেডিকেলত পঠাব। মই লগে লগে সিহঁতক পঠাই দিছোঁ। আৰু সিহঁতে যে মাৰপিট কৰিছে পুৰা গাঁৱৰ মানুহেও চাইছে আৰু সিহঁতৰ ভিডিঅ' ফুটেজো আছে, যিটো নেকি মই তেওঁলোকে থানাত যোৱাৰ লগে লগে যোৱাৰ আগে আগে মই অচি চাবক দিছিলোঁ। যিজন বৰ্তমান বাৰপ্ৰাপ্ত অচি চাব আছে তেখেতক মই হোৱাটছএপ যোগে FIR কপি আৰু ভিডিঅ' ফুটেজটো যে মাৰপিট কৰিছে অলপ চলপ যি ভিডিঅ' ফুটেজ আছে দিছোঁ। দিয়াৰ পাছত অচি চাবে কৈছে মই তেজপুৰত আছোঁ, নিশ্চয় বোধহয় ছেকেণ্ড অচিজন বোধহয় চাৰ্জত আছে। তেখেতে কালি একো কৰা নাই, অলপ চলপ ট্ৰিটমেণ্ট কৰাই কালি FIR কপি ৰখা নাই। উল্টা আৰু যিজন ল'ৰাই মাৰপিট কৰিছে তেখেতে এটা ডুপ্লিকেট এজাহাৰ দিছে, সেইটো সিহঁতে ৰেজিষ্টাৰ কৰিছে। কৰি পেলাই যোনে যাক মাৰিছে বাপেকৰ ওপৰত এজাহাৰ কৰিছে সেইটো ৰেজিষ্টাৰ কৰিছে, কিন্তু বাপেকক যে মাৰিছে মাকক যে মাৰিছে সেইটো কেছ লোৱাই নাই, উল্টা সিহঁতক খেদি পঠাই দিছে। তাৰপাছত আজিও ৰাতিপুৱা যেতিয়া যোৱাৰ পাছত তেওঁলোকে মাতবোল নকৰে, মই উপায়হীন হৈ মই SP ছাৰক সেই যোৱাকালিৰ FIR কপিটো আৰু ভিডিঅ' ফুটেজটো মই SP ছাৰক দি নিজে ফোনত কথা পাতিছোঁ। ছাৰ এনেকুৱা বিষয়, এনেকুৱা কালি মাৰপিট হৈছিলে, মাক বাপেকক মাৰিছে ল'ৰাই, কিন্তু আপোনাৰ থানা এতিয়ালৈকে FIR কপি লোৱাই নাই, ৰেজিষ্টাৰটো বহুত দূৰৰ কথা। তাৰপাছত লগে লগে তেওঁ মোক মেছেজ দিছে অ'কে বোলে লিখি দিছে মোৰ হোৱাটছএপত। তাৰপাছত বোধহয় নিশ্চয় আকৌ যোৱাৰ পাছতো মই শুনা পাইছোঁ যে তেওঁলোকক আপুনি আকৌ বহাই থৈছে আৰু ৰেজিষ্টাৰ কেছ নকৰে, এতিয়ালৈকে ৰেজিষ্টাৰ কৰা নাই। আৰু উল্টা শুনা পাম কি হৈছে যে ৰেজিষ্টাৰ নকৰোঁ, তহঁতক বন্ধ কৰি 2টাকে চালান দি এনেকুৱা কৰি ধমকি দি আছে। ভিডিঅ' জাৰ্নেলিষ্ট মৃণালৰ সহযোগত নগাঁৱৰ পৰা বিভূতি বৰাৰ ৰিপৰ্ট, সুহানা লাইভ।